টাইমেটাৰ দৰ্শকক মই জ্যোতি বৈশ্যই স্বাগতম জনাইছো। এই মুহূৰ্তত আটাইতকৈ ডাঙৰ খবৰটো আপোনালোকৰ বাবে লৈ আহিছো, কিয়নো আজি সন্ধিয়া 6 বজাৰ পৰা সমগ্ৰ ৰাজ্যত নতুন নীতি নিৰ্দেশনা দিয়া হৈছে আৰু কোভিডক লৈ নতুন SOP জাৰি কৰা হৈছে। 6 বজাৰ লগে লগে দোকান পোহাৰ বজাৰ সকলো বন্ধ কৰিব লাগিব আৰু আজি মুখ্য সচিবৰ তৰফৰ পৰা আৰক্ষী সঞ্চালক প্ৰধান তৰফৰ পৰা এই SOPৰ কথা কোৱা হৈছে। আমি আপোনালোকক জনাম যে 6 বজাৰ পিছৰ পৰা কি নতুন নিৰ্দেশনা এই মুহূৰ্তত ৰাজ্যত জাৰি কৰা হৈছে। আমি জনাই আছো এটা ডাঙৰ খবৰ, এই মুহূৰ্তত ৰাজ্যত কৰোনাৰ সংখ্যা বৃদ্ধি পোৱাৰ বাবে কৰোনাৰ সংখ্যা বৃদ্ধি পাইছে আৰু তাৰ বাবে এইসমূহ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। কি আছে আমি আপোনালোকক জনাম, নতুন SOPত কি আছে আমি আপোনালোকক এই মুহূৰ্তত জনাই যাম। ৰাজ্যত কৰোনাৰ বাঢ়িছে, আমি প্ৰথমৰ পৰা আপোনালোকক জনাই যাম। আমি আপোনালোকক এই মুহূৰ্তত ষ্টুডিঅ'লৈ আহিম আৰু প্ৰথমৰ পৰা আমি আপোনালোকক জনাই যাম যে বৰ্তমান সময়ত কি আছে। আজিৰে পৰা ৰাজ্যত নতুন SOP, আমি সম্পূৰ্ণ যদি ফুল ভিডিঅ' কৰিব পাৰোঁ, ডাবল ক্লিক কৰিলে ফুল হৈ যাব। আমি এই মুহূৰ্তত জনাই আছো 20 এপ্ৰিলৰ পৰা 30 এপ্ৰিললৈকে এই নতুন নিৰ্দেশনা থাকিব। এয়া নতুন নিৰ্দেশনা থাকিব। সন্ধিয়া 6 বজাৰ পৰা দোকান বজাৰ সকলো বন্ধ কৰাৰ নিৰ্দেশ দিয়া হৈছে আৰু মাত্ৰ কিছু সময় আছে। জিলা প্ৰশাসনৰ অনুমতি লৈহে মুকলি ঠাইত অনুষ্ঠান এতিয়াৰ পৰা পৰিৱেশন বা অনুষ্ঠিত কৰিব পাৰিব। মাস্ক পিন্ধা, সামাজিক দূৰত্ব মানি চলা, চেনিটাইজ কৰা, হাত ধোৱা এইসমূহ বাধ্যতামূলক কৰিছে। মুকলি অনুষ্ঠানত 50% বা সৰ্বাধিক 400 লোকহে উপস্থিত থাকিব পাৰিব। এটা নতুন নিৰ্দেশনা দিয়া হৈছে। আবদ্ধ স্থানত 50%কৈ লোকহে উপস্থিত থকাৰ অনুমতি প্ৰদান কৰা হৈছে। ৰাজহুৱা স্থানত থিয় হৈ কোনো লোক উপস্থিত থাকিব নোৱাৰিব। এইসমূহ নতুন SOPত আহিছে। বিবাহ অনুষ্ঠানত সৰ্বাধিক 100জন লোকহে সমবেত হ'ব পাৰিব। এই কথাও এই নতুন গাইডলাইনত ৰাজ্যত দিয়া হৈছে। শেষকৃত্যত কেৱল 20জন লোকহে উপস্থিত থাকিব পাৰিব। আজিৰে পৰা এইসমূহ নিয়ম এই মুহূৰ্তৰ পৰা কাৰ্যকৰী হৈছে। ধৰ্মীয় স্থানত প্ৰতি ঘণ্টাত কেৱল 20জন লোকহে থাকিব পাৰিব। অৱশ্যে যিসমূহ আইকনিক প্লেচ আছে, ঐতিহ্যমণ্ডিত আছে, তাত 50জনৰ অনুমতি দিয়া হৈছে। ধৰ্মীয় স্থানৰ ক্ষেত্ৰত নতুন গাইডলাইন আহিছে। চুলি কটাৰ দোকানত চেনিটাইজাৰ আৰু হেণ্ড গ্লভৰ ব্যৱস্থা কৰিব লাগিব। আপুনি যেতিয়া চেলুনত যাব তাতো এই গাইডলাইন দিয়া হৈছে। ৰাজহুৱা পৰিবহণ ব্যৱস্থাটো কোভিড প্ৰট'কল মানি চলিব লাগিব আৰু এইদৰে কেইবাটাও SOP দিয়া হৈছে। নতুন SOP ৰাজ্যত আহিছে। আজিৰ পৰাই নতুন SOP ৰাজ্যত আহিছে আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে 6 বজাৰ পৰা দোকান পোহাৰ সকলো বন্ধ হৈ যাব। এই মুহূৰ্তৰ পৰাই এই SOP ৰাজ্যত আহিছে। 3-4 দিন পৰ্যবেক্ষণ কৰিব আৰু তাৰপিছত 6 বজাত মাত্ৰ আৰু কেই মুহূৰ্ত আছে, দোকান বজাৰ হাট আদি সকলো ৰাজ্যত বন্ধ কৰি দিয়া হ'ব। তাৰ লগতে কি কৈছে, জিলা প্ৰশাসনৰ অনুমতি ল'ব লাগিব অনুষ্ঠান অনুষ্ঠিত কৰাৰ বাবে। অনুমতি লোৱাৰ পাছতহে আচলতে অনুষ্ঠান কৰিব পৰা যাব। সমান্তৰালভাৱে মাস্ক পিন্ধা, সামাজিক দূৰত্ব মানি চলা, চেনিটাইজ কৰা, হাত ধোৱা আদি বাধ্যতামূলক হ'ব। মুকলি অনুষ্ঠানত 50% বা সৰ্বাধিক 400জন লোকহে থাকিব পাৰিব। তাৰ ওপৰত কিন্তু লোকৰ অনুমতি দিয়া হোৱা নাই। আবদ্ধ স্থানত 50% লোক থকাৰ অনুমতি প্ৰদান কৰিছে আৰু আজিৰে পৰা এইসমূহ নতুন নিয়ম আহিছে। আমি এই নতুন নিয়মসমূহৰ লগতে আন যথেষ্ট নিয়ম আহিছে, সেই তথ্যও আমি আপোনালোকক কেইটামান মুহূৰ্তৰ পিছত আমি আপোনালোকক জনাই যাম যে কি নতুন নিয়ম আহিছে। সেইকেইটা নিয়মো আমি মাত্ৰ কেইটামান মুহূৰ্তৰ পিছতে আপোনালোকক জনাই যাবলৈ চেষ্টা কৰিম। ৰাজ্যত এইসমূহ নতুন নিৰ্দেশনা আহিছে আৰু এই নতুন নিৰ্দেশনা দিয়া হৈছে। আমি আপোনালোকক জনাই যাম এই নতুন নিৰ্দেশনাসমূহ কি আছে। আমি আপোনালোকক এই মুহূৰ্তত জনাই যাবলৈ চেষ্টা কৰিম। এয়া আমি আপোনালোকক এই মুহূৰ্তত দেখুৱাইছোঁ। আমাৰ লগত আহি পৰিছে এয়া গভৰ্ণমেণ্ট অফ আছামে ইয়াত দিছে। আজিৰ পৰা নতুন অৰ্ডাৰ দিয়া হৈছে। ডেট 20 এপ্ৰিল 2021 ইয়াত দিয়া হৈছে আৰু ইয়াত তেওঁলোকে কি উল্লেখ কৰিছে। ইয়াত যদি আপুনি চাই, কোভিডৰ সংখ্যা বঢ়াৰ বাবে 30 এপ্ৰিল 2021লৈকে এইসমূহ নতুন নিৰ্দেশনা চৰকাৰৰ তৰফৰ পৰা দিয়া হৈছে। 1 নম্বৰ পইণ্টত তেওঁলোকে গেডাৰিঙৰ কথাটো উল্লেখ কৰিছে। গেডাৰিঙত কি কৈছে, অপেন ফাংচনছ টু বি এলাউড উইথ দ্য পাৰ্মিশ্যন অফ দ্য ডিষ্ট্ৰিক্ট অথৰিটি ছাবজেক্ট টু ষ্ট্ৰিক্ট এডহেৰ টু কোভিড appropriate behavior including wearing face mask, maintaining respiratory etiquette, practicing hand hygiene through frequent hand washing or hand sanitize, maintain social distancing that is 6 feet. While granting such permission, district authority will assess the public bearing capacity of open space, allow gathering only 50% of the capacity or 400% whichever is lower. অৰ্থাৎ মুক্ত যিসমূহ অঞ্চল আছে, মুকলি অনুষ্ঠানত যদি এতিয়া চাই তাত সৰ্বাধিক 400 গৰাকী, 400ৰ ওপৰত ব্যক্তি সমবেত হ'ব নোৱাৰিব, নহ'লে যিমান কেপাচিটি আছে তাৰ 50%। এয়া নতুন গাইডলাইন আহিছে। দ্বিতীয়টো গাইডলাইন আমি আপোনালোকক দেখুৱাইছোঁ। ইন ক্লোজ ভেনু, যিসমূহ বন্ধ অঞ্চল আছে বা আবদ্ধ যিসমূহ অঞ্চল আছে তাত যদি চাই গেডাৰিং আপ টু 50%, 50%হে তাত সমবেত হ'ব পাৰিব। চিটিং কেপাচিটিৰ 50, যদি 100জন আছে 50জনহে আহিব পাৰিব। এয়া নতুন গাইডলাইন 30 তাৰিখলৈকে আজিৰ পৰা থাকিব।
No standing audience shall be allowed in open or closed venue. থিয় হৈ কোনো থাকিব নোৱাৰিব অডিয়েন্স মানে যিসকল দৰ্শক তেওঁলোকে ওপেন স্পেচতে হওক বা ক্লোজ স্পেচতে হওক তেওঁলোকক থিয় হৈ থাকিব নোৱাৰিব এই গাইডলাইন দিয়া হৈছে চতুৰ্থটো গাইডলাইন চাওক চতুৰ্থত কি কোৱা হৈছে নাম্বাৰ অফ গেষ্ট ইন প্ৰাইভেট ফাংচনছ এট প্ৰাইভেট ভেন্যু ইনক্লুডিং মেৰেজেছ টু বি ৰেষ্ট্ৰিক্টেড টু 100% অৰ্থাৎ 100 জন সৰ্বাধিক 100 জনতকৈ অত্যাধিক লোক সমবেত হ'ব নোৱাৰিব বিবাহ অনুষ্ঠান হওক বা ব্যক্তিগত যদি আপোনাৰ কিবা অনুষ্ঠান হয় ঠিক একেদৰে যদি ফিউনাৰেলৰ ক্ষেত্ৰত চাই ফিউনাৰেল এণ্ড লাষ্ট ৰাইট ৰিলেটেড গ্যাদাৰিং শুড বি এনশ্যোৰ নট মোৰ দেন 20% অৰ্থাৎ 20 জনতকৈ অধিক ব্যক্তি সমবেত হ'ব নোৱাৰিব অন্তুষ্টি ক্ৰিয়াৰ সময়ত এই কথা স্পষ্ট কৰি ৰিলিজিয়াছ প্লেচেছ অফ ৱৰ্শিপ শুড বি এলাউড টু বি অপাৰেট উইথ 20% পাৰ আৱাৰ প্ৰতি ঘণ্টাত ধৰ্মীয় অনুষ্ঠানত 20 জন থাকিব পাৰিব এক্সেপ্ট iconic religious places where it can be 50% per hour বৃহৎ যিসমূহ ঐতিহ্যমণ্ডিত ধৰ্মীয় স্থান আছে তাত 50 জন আন ৰিলিজিয়াছ প্লেছত 20 গৰাকী এয়া আজিৰ পৰা সময় 20% আনত আৰু 50 গৰাকী প্ৰতি ঘণ্টাত থাকিব পাৰিব আমি দ্বিতীয় পেজলৈ যাম আৰু দ্বিতীয় পেজত আপোনালোকক দেখুৱাম যে কি আহিছে দ্বিতীয় পেজত আমি আপোনালোকক এই মুহূৰ্তত দেখুৱাইছো যে দ্বিতীয় পেজত কি আছে মাৰ্কেট প্লেচেছ সুপাৰ মাৰ্কেট শ্বপছ মলছ উইকলি মাৰ্কেট শুড বি ক্লোজ বাই 6 PM আৰু মাত্ৰ কেইটামান মুহূৰ্ত আছে তাৰ পিছত 6 বজাৰ লগে লগে এইটো আটাইতকৈ গুৰুত্বপূৰ্ণ বৃহৎ এতিয়া 4:30 বাজিছে 6 বজাৰ লগে লগে আজি সন্ধিয়াৰ পৰা বন্ধ হৈ পৰিব 6 বজাত দোকান পোহাৰ বন্ধ কৰিব লাগিব অৰ্থাৎ 6 বজালৈকে হে মাৰ্কেট প্লেচ সুপাৰ মাৰ্কেট শ্বপ মল উইকলি মাৰ্কেট আদি খোলাৰ অনুমতি দিয়া হৈছে এইবাৰৰ গাইডলাইনত এয়া বৃহৎ এইটো এটা সিদ্ধান্ত লোৱা হৈছে লকডাউন দিয়া হোৱা নাই কারফিউ দিয়া হোৱা নাই কিন্তু আটাইতকৈ যদি চাই দোকান পোহাৰ বজাৰ সুপাৰ মাৰ্কেট শ্বপ মলছ উইকলি মাৰ্কেট 6 বজাৰ লগে লগে বন্ধ কৰিব লাগিব অৰ্থাৎ এতিয়া 4:30 বাজিছে 6 বজাৰ লগে লগে এইসমূহ বন্ধ হৈ পৰিব দ্বিতীয়তে দিয়া হৈছে ওয়ার্ক প্লেসেস ফৰ গভৰ্নমেন্ট এণ্ড প্ৰাইভেট যিসকলে কাৰ্যালয় চৰকাৰী বেচৰকাৰী কাৰ্যালয়ৰ ক্ষেত্ৰত কিছু নতুন নিৰ্দেশনা দিয়া হৈছে কি দিয়া হৈছে ওয়াৰ্কিং ফ্ৰম হোম ভাৰ্চুৱেল ওয়াৰ্কিং শুড বি এনকাৰেজ অনলাইন বা ভাৰ্চুৱেল যিসমূহ কাম কৰাৰ পদ্ধতি আছে তাৰ ওপৰত গুৰুত্ব দিবলৈ কোৱা হৈছে এক্সেপ্ট অফিচাৰ্ছ অনলি 50% of the employee can work from office however this will not be applicable for the organization rendering essential emergency services law enforcement services and election work এই তিনটাক বাদ দি জৰুৰীকালীন আইন প্ৰণয়নকাৰী বিভাগ আৰু নিৰ্বাচনত বাদ দি আন যি হ'ব 50% এমপ্লয়িৰে 50% কৰ্মচাৰীৰে কাৰ্যালয় চলোৱাৰ বাবে গাইডলাইন দিয়া হৈছে আৰু এই কথা স্পষ্ট অৱশ্যে বিষয়াসকল আহিব লাগিব বিষয়াসকলক এই সুবিধা প্ৰদান কৰা হোৱা নাই তাৰ মিটিংছ ইন দা অফিচ চেম্বাৰ্ছ টু বি ডিছকাৰেজ অফিচত কোনো ধৰণৰ মেল মিটিং পতাটোত গুৰুত্ব মানে যিমান পাৰি কমাবলৈ এই মুহূৰ্তত কোৱা হৈছে প্ৰেগনেণ্ট উমেন এমপ্লয়িজ women with children of 5 years or below irrespective of their grade shall be allowed to work from home এটা বৃহৎ সিদ্ধান্ত লৈছে যিসকল গৰ্ভৱতী মহিলা আছে তেওঁলোকে আহিব নালাগে আৰু যাৰ 5 বছৰ বা তাতকৈ কম বয়সৰ শিশু আছে তেওঁলোকে ঘৰৰ পৰা ওয়াৰ্ক ফ্ৰম হোম তেওঁলোকক ঘৰৰ পৰা কাম কৰিবলৈ এই এছঅপি বা এই গাইডলাইনত কোৱা হৈছে সোশ্যাল ডিস্টেন্সিং এট ওয়ার্ক প্লেসেস শুড বি এনশ্যোৰ্ড থ্ৰু এডিকুৱেট গ্যাপছ বিটুইন দ্য শিফটছ স্ট্যাগাৰিং অফ লাঞ্চ ব্ৰেক এটসেট্ৰা সামাজিক দূৰত্ব ওয়ার্ক প্লেছত মানি চলিবলৈ কোৱা হৈছে প্ৰভিজন অফ থাৰ্মেল স্ক্যানিং হ্যান্ড ওয়াশ স্যানিটাইজাৰ মেড অল এন্ট্ৰি এণ্ড দ্য এক্সিট পইণ্ট এণ্ড কমন এৰিয়াজ ইন এডিশ্যন টু সাফিচিয়েণ্ট quantities of hand wash and sanitizer should be available in the workplace এন্ট্ৰি এক্সিট পইণ্ট পৃথক সময়ত অহাৰ বাবে যিসকল কৰ্মচাৰী আছে তেওঁলোকৰ ব্যৱস্থা কৰিব কৈছে কোভিড প্ৰটকল মানি চলাৰ কথা কৈছে ফ্ৰিকুৱেণ্ট চেনিটাইজেশ্যন অফ দ্য ৱৰ্ক প্লেচ কমন ফেচিলিটিজ অল দ্য পইণ্টছ হুইচ কাম টু দ্য হিউমেন কণ্টেক্ট শুড বি কেৰিড আউট এইদৰে বহু কথা কোৱা হৈছে এডুকেশ্যনেল শিক্ষাৰ ক্ষেত্ৰত কি কোৱা হৈছে অল এডুকেশ্যনেল ইনষ্টিটিউট ইনক্লুডিং স্কুল কলেজ ইউনিভাৰ্চিটি মাষ্ট প্ৰভাইড কোৱালিটি ভাৰ্চুৱেল অপশ্যন যিমান পাৰি অনলাইন শিক্ষাৰ ওপৰত গুৰুত্ব দিবলৈ কোৱা হৈছে নট মোৰ দেন 50% অফ দ্য ষ্টুডেণ্টছ শুড এটেণ্ড ইন পাৰ্চন এনি ডে 50%তকৈ অধিক ছাত্ৰ ছাত্ৰীক অহাৰটো পোষকতা কৰা হোৱা নাই স্কুল শুড ষ্টেগাৰ ক্লাছ টাইমিং চ' ডেট এ লাৰ্জ স্কেল ৰিলিজ অফ দ্য ষ্টুডেণ্ট ডাজ নট এৰাইজ সময়ৰ ক্ষেত্ৰত কিছু পৰিমাণৰ ভিন্ন কৰি দিয়া হৈছে যাতে একেলগে সকলো ছাত্ৰ ছাত্ৰী বিদ্যালয়লৈ নাহে দেয়াৰ উইল বি ন' মৰ্ণিং এছেম্বলি স্পেচিয়েল এছেম্বলি এটসেট্ৰা ইন দ্য এডুকেশ্যনেল ইনষ্টিটিউট কোনো ধৰণৰ তাত গেদাৰিং কৰিবলৈ মৰ্ণিং এছেম্বলি কৰিব নোৱাৰিব স্পেচিয়েল এছেম্বলি কৰিব নোৱাৰিব শিক্ষা অনুষ্ঠানসমূহত প্ৰেফাৰেন্স টু বি গিভেন এন অনলাইন মেড টিচিং এণ্ড দ্য প্ৰাইমেৰী ক্লাছেছ এডুকেশ্যন ডিপাৰ্টমেণ্টে ইতিমধ্যে এখন এছঅপি উলিয়াইছে আমি আপোনালোকক জনাম কি আছে তাত পাব্লিক ট্ৰান্সপৰ্টৰ ক্ষেত্ৰত কেইবাটাও গুৰুত্বপূৰ্ণ কথা কোৱা হৈছে ৰাজহুৱা পৰিবহণ ব্যৱস্থাত কি নতুন নিয়ম আজিৰ পৰা এই মুহূৰ্তৰ পৰা কাৰ্যকৰী হৈছে অল পাব্লিক ট্ৰান্সপৰ্ট অথৰিটিজ অল এনফৰ্চ কোভিড-19 এপ্ৰপ্ৰিয়েট বিহেভিয়াৰ এণ্ড sitting inside the vehicles carriers
কণ্টেইনাৰ্ছ এটচেট্ৰা অৰ্থাৎ যেতিয়া কোনো ধৰণৰ বাহনত পৰিবহণ কৰিব সকলোৱে কোভিড প্ৰটকল মানি চলিব লাগিব অটো ৰিক্সা চাইকেল ৰিক্সাছ এণ্ড টেক্সি চেল অপাৰেট উইথ ওৱান ড্ৰাইভাৰ এণ্ড 2 পেছেঞ্জাৰ মেইনটেইনিং ছ'চিয়েল ডিষ্টেঞ্চ অটো ৰিক্সা বা টেক্সিত এজন চালক আৰু দুজন যাত্ৰী সৰ্বাধিক এইটো এটা গুৰুত্বপূৰ্ণ নিয়ম দিয়া হৈছে আপুনি যদি চাই অটো ৰিক্সা হওক চাইকেল হওক টেক্সিত হওক এজন চালক দুজন যাত্ৰী চিটি বাছেছ ইণ্ট্ৰা ডিষ্ট্ৰিক্ট ইণ্টাৰ ডিষ্ট্ৰিক্ট ইণ্টাৰ ষ্টেট বাছেছ উইল বি এলাউড টু অপাৰেট 50% অফ দ্য চিটিং কেপাচিটি বাছবিলাকৰ ক্ষেত্ৰত চিটি বাছ হওক ৰাজ্যৰ ভিতৰত চলা বাছ হওক বহিৰাজ্যৰ লগত যোৱা বাছ হওক এই সকলোবিলাক 50%হে তেওঁলোকে যাত্ৰী নিব পাৰিব যদি চিটিং কেপাচিটি 30 জন 15 জনহে তেওঁলোকে নিব পাৰিব নো পেছেঞ্জাৰ শ্বেল বি এলাউড টু ট্ৰেভেল ষ্টেণ্ডিং ইন দ্য ভেহিকল থিয় হৈ বাছ বা অন্যান্য বাহনত কোনো যাত্ৰীয়ে পৰিভ্ৰমণ কৰিব নোৱাৰিব এইটো এটা গুৰুত্বপূৰ্ণ নিৰ্দেশনা আহিছে তাৰ লগতে উল্লেখ কৰিছে ৱেৰিং অফ মাস্ক এণ্ড অবজাৰভেশ্যন অফ দ্য COVID-19 এপ্ৰপ্ৰিয়েট বিহেভিয়াৰ উইল বি মেণ্ডেটৰী ফৰ অল পেছেঞ্জাৰ COVID-19ৰ যি নীতি নিৰ্দেশনা সেয়া সকলো যাত্ৰীয়ে মানি চলিব লাগিব আৰু এইদৰে বহুত নীতি নিৰ্দেশনা দিয়া হৈছে আৰু ঠিক 6 বজাৰ লগে লগে আমি গ্ৰাফিক্সৰ সৈতে পুনৰবাৰ দেখুৱাম 6 বজাৰ লগে লগে এইসমূহ নতুন নিৰ্দেশনা আহিছে ৰাজ্যত এতিয়াৰ পৰা বলবৎ হৈছে 6 বজালৈকেহে দোকান খুলিব পাৰিব এই কথা স্পষ্ট কৰি দিয়া হৈছে ৰাজ্যত আজিৰে পৰা আহিছে নতুন এছঅপি আমি আপোনালোকক জনাইছো নতুন এছঅপিত কি আছে আমি এটা এটাকৈ আপোনালোকক জনাই যাম এই মুহূৰ্তৰ পৰা 30 এপ্ৰিললৈকে এই নতুন নিৰ্দেশনা ৰাজ্যত চলি থাকিব কি কোৱা হৈছে এই নতুন নিৰ্দেশনাত সন্ধিয়া 6 বজাৰ লগে লগে দোকান বন্ধ হৈ পৰিব 6 বজালৈকেহে দোকান খুলিব পাৰিব 6 বজাৰ পিছত দোকান পোহাৰ মাৰ্কেট স্পেচ খুলিব নোৱাৰিব তাৰ লগতে যদি আপুনি চাই জিলা প্ৰশাসনৰ অনুমতি ল'ব লাগিব যিকোনো ধৰণৰ মুকলি অনুষ্ঠান পাতিবলৈ মাস্ক পিন্ধা সামাজিক দূৰত্ব মানি চলা চেনিটাইজ কৰা হাত ধোৱা এইসমূহ বাধ্যতামূলক হৈছে এইসমূহ বাধ্যতামূলক কৰিব লাগিব মুকলি অনুষ্ঠানত সৰ্বাধিক 50% নাইবা সৰ্বাধিক 400 জন লোকহে সমবেত হ'ব পাৰিব আবদ্ধ স্থানত 50% লোকহে উপস্থিত থাকিব পাৰিব এই কথা স্পষ্ট কৰি দিয়া হৈছে ৰাজহুৱা স্থানত কোনো ব্যক্তি বা আবদ্ধ স্থানত কোনো ব্যক্তি থিয় হৈ থাকিব নোৱাৰিব এই গাইডলাইন এই এছঅপি ৰাজ্যত দিয়া হৈছে বিবাহ অনুষ্ঠানত সৰ্বাধিক 100 জন তাৰ ওপৰত সমবেত হ'ব নোৱাৰিব লোক এয়া ৰাজ্যত আজিৰ পৰা নিৰ্দেশ দিয়া হৈছে হেকৃত্য য'ত হ'ব তাত 20 জন সৰ্বাধিক 20 জন লোক তাতকৈ অধিক লোক সমবেত হ'ব নোৱাৰে ধৰ্মীয় স্থানত সৰু ধৰ্মীয় স্থানত প্ৰতি ঘণ্টাত 20 জন আৰু যিসমূহ ঐতিহ্যমণ্ডিত বৃহৎ ধৰ্মীয় স্থান আছে এই সমূহত 50 জনকৈ লোক থকাৰ অনুমতি প্ৰদান কৰা হৈছে এয়া সমূহ হৈছে নতুন এছঅপি আপুনি যদি সেলুনত যায় তাত মাস্ক পৰিধান কৰা চেনিটাইজ কৰা হেণ্ড গ্লোভছ লগোৱা এইসমূহ বাধ্যতামূলক কৰিছে ৰাজহুৱা পৰিবহণ ব্যৱস্থাটো আপুনি কোভিড প্ৰটকল মানি চলিব লাগিব আৰু এইদৰে কেইবাটাও বৃহৎ সিদ্ধান্ত ইতিমধ্যে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা লোৱা হৈছে 3-4 দিন পৰ্যবেক্ষণ কৰিব ৰাজ্যত যদি পৰিস্থিতি সলনি নহয় হয়তো তেতিয়া ইয়াতকৈ কঠোৰ নিৰ্দেশনা আহিব পাৰে কিন্তু লকডাউন দিয়া হোৱা নাই নাইট কাৰফিউ দিয়া হোৱা নাই 6 বজাত মাত্ৰ দোকান বন্ধ কৰিব লাগিব এই কথা উল্লেখ কৰিছে আমাৰ লগত আৰক্ষী সঞ্চালক প্ৰধানৰ মন্তব্য আছে এই সংবাদমেলখনত কি মন্তব্য কৰিছিলে সেই মন্তব্য এই মুহূৰ্তত আমি আপোনালোকক দেখুৱাই লৈছো আমাৰ অনুৰোধ মৰ্মে এইবাৰৰ যিটো এপ্ৰ'চ ইয়াত এনফৰ্চমেণ্টটো কেনেকৈ হ'ব নিয়ম বনাব পাৰি কিন্তু নিয়মবোৰ যদি এনফৰ্চ নহয় নিয়মবোৰ বনোৱাটো অৰ্থহীন গতিকে ৰাইজৰ জ্ঞাতাৰ্থে এইটো জনোৱা যায় যে এতিয়া প্ৰগ্ৰাম কৰিবলৈ সাংস্কৃতিক অনুষ্ঠানে হওক কিবা প্ৰগ্ৰাম কৰিবৰ কাৰণে তেখেতলোকে অনুমতি লয় আৰু ডিচিয়ে এছপি সোধে এইটো কি কৰিম তেতিয়া এছপিয়ে অৰ্গেনাইজাৰৰ লগত কথা পাতি এইটো দিব লাগে নালাগে সিদ্ধান্তটো লৈ ডিচিক জনায় যে এইটো ৰিকমেণ্ড কৰা হৈছে বা এইটো নাই কৰা সেই মৰ্মে এই অৰ্ডাৰটো ওলোৱাৰ পিছত এতিয়া যেটো কৈছে ওপেন এৰিয়াত মুকলি অঞ্চলত ফিল্ডে হওক বা যেনেকুৱা কিবা ফাংচন চলি আছে যি ধৰণৰে ফাংচন নহওক মুকলি ধৰণৰ জেগাত তাত কেপাচিটিৰ কেৱল 50% বা টোটেল 400 মানুহ যিটোৱে কম সেইটোৱে এলাউ কৰা হ'ব গতিকে ৰাইজে এইটো বুজিব অৰ্গেনাইজাৰসকলে বুজিব যে যদিও কিবা প্ৰগ্ৰাম এটা বিশেষ সময়লৈকে দিয়া হৈছে অনুমতি কিন্তু প্ৰগ্ৰামটো পাতোতে মানুহ হ'ব লাগিব সেই জেগাটোৰ কেৱল
আধাখিনি ভৰাকে বা 400 মানুহ তাতকৈ বেছি হ'ব নোৱাৰে মানুহ আৰু যদি এইটো ভিডিঅ' কৰা হ'ব পুলিচৰ তৰফৰ পৰা মেজিষ্ট্ৰেটে লগত লৈ পেলাই আৰু এই এনফৰ্চমেণ্টবোৰৰ দায়িত্ব হ'ল DDMA ডিষ্ট্ৰিক্ট ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটি জেনেৰেলি এজন ADC থাকে আৰু লগত অন্যান্য সকলো থাকিব এবাৰ ইউনিফৰ্ম পৰিহিত বিশেষকৈ ট্ৰান্সপৰ্টৰ হ'ব আৰু মই গভৰ্ণমেণ্ট অফ আছামক ধন্যবাদ জনাইছোঁ এই ৰিকুৱেষ্টটো আমাৰ তেখেতলোকে গ্ৰহণ কৰিলে কাৰণ পুলিচৰ কাৰণে অকলে কাৰণ বহুত কাম থাকে যোৱাকালি পৰহি গফুৰ নামৰ এটা 3টা হত্যাকাণ্ডত জড়িত এজন ব্যক্তিয়ে জেলৰ পৰা আনোতে MMCলে কাৰণ কোভিড পজিটিভ হ'ল জাপ মাৰি দিলে জাপ মাৰি পলা গ'ল তেওঁক আজি ৰাতিপুৱা ধৰা হৈছে কোভিড পজিটিভ কেছ এজন দুৰ্ধৰ্ষ ডকাইত আজি ধৰা হৈছে তেওঁ এইবিলাকত লাগি থাকিবলৈ আইন শৃংখলাজনিত অপৰাধ বা অন্যান্য উগ্ৰপন্থা জড়িত ইস্যুজ তাতো পুলিচ বহুত জড়িত থাকিব লাগে গতিকে আমি কেৱল পুলিচে এইটো কৰি থাকিব নোৱাৰে তথাপি ৰাইজৰ সহযোগত বা বাকী সংশ্লিষ্ট ডিপাৰ্টমেণ্টৰ সহযোগত আমি এইখিনি কৰিম আৰু ৰাইজৰ পৰা এইখিনি সহযোগ আমি অনুৰোধ কৰিছোঁ সেইটো হ'ল এবাউট প্ৰগ্ৰেম মানে বিশেষকৈ স্কুল কলেজবিলাকৰ ক্ষেত্ৰতো এতিয়া যিখিনি নীতি নিৰ্দেশনা বান্ধি দিয়া হৈছে বিশেষকৈ মাস্ক পৰিধান নকৰাৰ ক্ষেত্ৰত বা থু পেলোৱাৰ ক্ষেত্ৰত ৰাজহুৱা স্থানত ছ'চিয়েল ডিষ্টেন্সিং মেইনটেইন কৰাৰ ক্ষেত্ৰত আমি পুলিচে জেনেৰেলি লাঠি নুঘূৰাওঁ বুলি ভাবিছোঁ মানে কোনোবাই যদি কিন্তু পুলিচক বা আমাৰ এনফৰ্চিং অথৰিটিক চেলেঞ্জ কৰে যদি আক্ৰমণ কৰিবলৈ উদ্যত হয় তেতিয়াহ'লে আমাৰ লাঠি ঘূৰিব গতিকে মই সদাশয় ৰাইজক অনুৰোধ কৰিছোঁ যাতে এই আইনবিলাক যিখিনি বনোৱা হৈছে নীতি নিৰ্দেশনা এইখিনি খুব দায়িত্বশীল নাগৰিকৰ পৰিচয় দি সকলোৱে মানি চলে গতিকে এইটো মোৰ ফালৰ পৰা আমাৰ চৰকাৰৰ তৰফৰ পৰা এটা বিনয়েৰে আমি অনুৰোধ জনাইছোঁ বিশেষকৈ সাধাৰণ শ্ৰেণীৰ মানুহখিনিক 1000 টকা এটা মই ফাইন কৰা পোষকতা এনেই নকৰোঁ যদিহে তেওঁলোকৰ বিপদটোৰ পৰা আঁতৰি থাকে গতিকে তেখেতলোকে মাস্কটো পিন্ধি পেলাওক একো দাম নহয় যদি মাস্কৰ অসুবিধা হৈছে ল'বলৈ আমি দিম মাস্ক ক'লেই হ'ল যে আমাক মাস্ক এটা দিয়কচোন মই পুলিচক নিৰ্দেশনা দি দিছোঁ কোনোবাই মাস্ক খুজিলে দি দিব ফ্ৰীতে কাৰোবাক দৰকাৰ আছে ফ্ৰীকৈ দি দিব কিন্তু মাস্ক পিন্ধিব লাগিব আৰু যদি পুলিচক উল্টাই গালি পাৰিবলৈ আহিলে হ'ল তেতিয়াহ'লে আই এম চৰি তেতিয়াহ'লে অলপ বল প্ৰয়োগ হ'ব পাৰে গতিকে ঠিক তেনেকৈ বাকীবোৰ নীতি নিৰ্দেশনাৰ ক্ষেত্ৰতো মই অনুৰোধ কৰিম যাতে এটা বেয়া পৰিস্থিতি বা বেয়া ধৰণৰ ব্যৱস্থালৈ আমি যাবলগীয়া নহয় আমি সেই মৰ্মে সকলোকে অনুৰোধ কৰিছোঁ IPC ছেকশ্যনত হ'লে কিন্তু জেলত যাব লাগিব আৰু যদি DM এক্ট হয় তেতিয়া ফাইনৰ কথা আছে বা তেওঁলোক বেইল দিব পৰা যাব আৰু আদাৰৱাইজ বিশেষ কেইটামানৰ ক্ষেত্ৰত 1000 টকাকে ধৰি বা অন্যান্য ফাইন ধৰণৰ কিছুমান জৰিমনা হ'ব গতিকে সদ্যহতে থোৰতে মই এইটোকে কৈছোঁ এয়া আৰম্ভণি 30 এপ্ৰিললৈকে এইখিনি নীতি নিৰ্দেশনা দিয়া হৈছে এইটো চোৱা হৈছে যে অসুখটোৰ বা তাৰ সংক্ৰমণটোৰ কেনেবাকৈ আমি চেইনটো ৰোধ কৰিব পাৰোঁ নেকি সেইটো কাৰণে প্ৰচেষ্টা ইয়াত সকলোৰে সহযোগিতা লাগিব অসম চৰকাৰৰ হৈ অসম পুলিচৰ তৰফৰ পৰা মই সকলোকে সবিনয় আহ্বান জনাইছোঁ সকলো NGO সকলো সংগঠন ৰাজনৈতিক বেৰাজনৈতিক অৰাজনৈতিক আৰু বিশেষকৈ আমাৰ মাননীয় সংবাদসেৱী বন্ধুসকল আপোনালোকে বৰ সুন্দৰ ভূমিকা এটা পালন কৰি আছে বিশেষকৈ মাস্ক পৰিধানৰ ক্ষেত্ৰত যিটো আপোনালোকে বলিষ্ঠ এটা আমাৰ ফ'ৰ্চ মাল্টিপ্লায়াৰৰ ভূমিকা পালন কৰি আহিছে এইটো কৰি যাবলৈ মই অনুৰোধ কৰিম আৰু এইবোৰ ক্ষেত্ৰত বিশেষকৈ এইবোৰ এনফ'ৰ্চ কৰাৰ ক্ষেত্ৰত আপোনালোকে যাতে আমাৰ সংগী হয় আৰু সেইটো কাৰণে মই আপোনালোকক আহ্বান জনাইছোঁ থেংক ইউ